আৰু কাৰ্যভাৰ গ্ৰহণ কৰা। প্ৰয়োজন হলে লক্ষ্মীও এই কাৰ্যত সহায় কৰিব লাগিব। অপাৰ মহিমা আপোনাৰ অনন্ত লীলা, তাত কোনে কি তত্ত্ব পাব প্ৰভু? তথাপিতো আদেশ পালে সকলো কাৰ্যই কৰিবলৈ সাজু আছো প্ৰভু। সৃষ্টিকৰ প্ৰভু, আপোনাৰ কিবা মতামত আছে? ভগৱান শ্ৰী নাৰায়ণৰ আদেশত আমি আজি মিলিত হৈছোঁ। কাৰ্য আৰু দায়িত্ব হ'ল সৃষ্টি। সেই আদেশ লৈ পৃথিৱীত মানৱ দানৱ, পশু কীট পতংগ আৰু গছ লতা তৰু তৃণ আদি 4বিধ জীৱৰ সৃষ্টি কৰা হৈছে। প্ৰভু বিষ্ণুৰ পালিত আৰু আশ্ৰিত হৈ জীৱনকাল অতিবাহিত কৰিছে। মাত্ৰ সামান্য সময় পালেই মানৱ দানৱহঁতে পৃথিৱী কঁপোৱাৰ হুংকাৰ তুলি নিজকে প্ৰধান বুলি দেখুৱাব খোজে, নহয়নে ৰুদ্ৰদেৱ? সঁচা কথা সৃষ্টিকৰ। আপোনাৰ মহিমা আৰু দায়িত্বই আমাকো চমকিত কৰি তুলিছে। পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ অন্তৰত বোধ হয় সমানে জ্ঞান দান কৰা নহ'ল নেকি? ইয়াৰ উত্তৰ মুনিৰাজেই দিয়ক। নারায়ণ নারায়ণ নারায়ণ। প্রভু হে ভোলানাথ, পিতৃদেৱে উপযুক্ত স্থানতেই উপযুক্ত কথা প্ৰয়োগ কৰিছে। মানৱ দানৱৰ হৃদয়ত দিয়াৰ দৰেই পৃথিৱীৰ সকলো প্ৰাণীৰ অন্তৰতেই প্ৰাণৰ সমতাৰণা কৰা হৈছে। জ্ঞান সকলোকে সমানেই দিছে, কিন্তু মানৱক এটি বিশেষ বস্তু দিছে, আৰু সেই বিশেষ বস্তুটিয়েই হ'ল বিবেক। সুন্দৰ, অতি সুন্দৰ তোমাৰ বৰ্ণনা। ভাল পিতা। তাৰ মানে মোৰ অনুমান সঁচা, কিন্তু আমি মহাকালৰ ভাৰখনি পাই শান্তি হ'লে পোৱা নাই অলপ। সংসাৰৰ প্ৰতিটো প্ৰাণীৰ ভিতৰত বিবেকবান হৈ মানৱ দানৱে অতি জঘন্য কাম কৰিবলৈ কিয় সংকোচ কৰা নাই? ন্যায় অন্যায়, পাপ পুণ্য, ধৰ্ম আদি বিচাৰ বৰ্জন কৰি পৃথিৱীত যি অসম্ভৱৰ সৃষ্টি কৰিছে তাৰ বিচাৰ কোনে কৰিব? বসুন্ধৰা, অন্তৰ্যামী পিতা, বসুন্ধৰা, হে ভোলানাথ, বসুন্ধৰা, আৰু হে দেৱৰ্ষি নাৰায়ণ, সকলোৱে শুনা মোৰ কথা। বসুমতী নামৰ নীৰৱে কৰিছো সহ্য।
বখুতই ভাঙি দিলে তিনি ঘোড়া মাত্র মাত্র এটি ঘোড়ায় আৰু কিমান দিন ইয়াৰ এটি উপায় দিয়ক প্ৰভু নহলে সৃষ্টি ৰখা তলে যাব ৰূপী ধৰিত্ৰী, তোমাৰ বৰ্ণনা শুনি বুজিব পাৰিছো মই তোমাৰ যাতনা, কিন্তু ইয়াৰ সমিধান দিব স্বয়ং বিষ্ণুদেৱে। প্ৰভু বসুন্ধৰা, দিয়ক তেন্তে সমিধান ইয়াৰ তেন্তে শুনা সকলোৱে মোৰ কথা। প্ৰভু, বসুন্ধৰাৰ বিননি শুনি মই নিজেই পৃথিৱীৰ ভাৰ সংঘাৰৰ হেতু অচিৰেই জনম লম ধৰাৰ বুকুৰ। আৰু লক্ষ্মী, তুমিও কৰাগৈ জনম সফল মথুৰাৰ যাদৱ কুলত। প্ৰভুৰ আদেশ পালে সকলো কাৰ্যই কৰিবলৈ সাজু আছো। প্ৰলয়ৰ সৃষ্টি নিৰ্বাপিত কৰিবই লাগিব। তুনো আৰু ৰাধা যাব নন্দ যশোদা হৈ গকুলপুৰীলৈ। স্বৰ্গৰ দেৱগণ হব গোপবালক, দেৱৰ্ষিসকল বৰ্যধামে গৈ গোপী হবগৈ। অনন্তয় অগ্ৰজৰূপে বলু ভদ্ৰ নামেৰে ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰিব। নন্দৰ ঘৰত যোগমায়াই স্থিতি ল'ব আৰু সৰ্ব কাৰ্য সম্পাদনৰ হেতু মই নিজেই দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিম। আৰু দেৱৰ্ষিতে সকলো কাৰ্যৰ বাবে সকলো ঠাইতে উপস্থিত থাকিব। গতিকে হে ধৰিত্ৰী, চিন্তা তুমি নকৰা অলপো। অবিলম্বে অৱসান ঘটাম সকলো দুখৰ। সাধুসন্ত ৰক্ষা হব, পূৰ্ণ হব বাসনা তোমাৰ। এতিয়া তুমি যোৱা নিজ ভৱনে। অপাৰ কৰুণা প্ৰভু, ধন্য হ'ল সৃষ্টিৰ বিধান। হে প্ৰভু, হে ভোলানাথ, হে পিতামহ আৰু হে দেৱৰ্ষি নাৰদ, সুন্দৰৰ চিৰদাসীয়ে বিদায়হে মাগিলো। বিদায়।